অসমৰ জাতীয় সম্পদবোৰৰ ভিতৰত জাপিও এটা অন্যতম। জাপ শব্দৰ পৰা জাপি শব্দৰ উৎপত্তি হৈছে বুলি জনা যায়। নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত আজিও বহুলভাৱে জাপি তৈয়াৰ হৈ আহিছে। তিনি প্ৰকাৰৰ জাপি আমি সচৰাচৰ দেখিবলৈ পাওঁ। তাতে এটা হৈছে হালোৱা জাপি, যিটো খেতিৰ লগত জড়িত, খেতি পথাৰত আমি পিন্ধিবলৈ ব্যৱহাৰ কৰোঁ যিটো। আৰু এটা হৈছে ফুলাম জাপি, আৰু আন এটা জাপি হৈছে পিতল বা কাঁহত বনাই, যিটো আমি তেনেকৈ দেখা পাওঁ। ফুলাম জাপিটো তৈয়াৰ কৰিবলৈ আচলতে বাঁহ, টকৌপাত আৰু ৰঙীল কাপোৰ, লগতে চুমকি, আঠা আৰু বেজী গুলিৰ প্ৰয়োজন হয়। ব্যৱসায়িকভাৱে জাপিবোৰৰ বহুত চাহিদা আছে। আমাৰ তিলানা গাঁৱৰ যিটো পৰম্পৰাগত শিল্প জাপি, এইটো এটা এনেকুৱা, তাত মই আগতেই কৈছোঁ, শিশুৰ পৰা বৃদ্ধলৈ আটাইয়ে জড়িত হ'ব পাৰে। আৰু অন্যান্য ব্যৱসায়ৰ লগত জড়িত হৈ থাকিও আজৰি সময় পালে সেই আজৰি সময়খিনিক সৎ ব্যৱহাৰৰ কাৰণে জাপিৰ লগত জড়িত হ'ব পাৰে। মোৰ এতিয়া 65 বছৰ বয়স চলি আছে। আমি দেখাৰ পৰা জাপি শিল্পটো দেখি আহিছোঁ। এই জাপি শিল্পটো মৰি যোৱা নাই, ই চলি আছে, আৰু আমি আশা কৰোঁ আৰু চলি থাকিব, আৰু ইয়াৰ উন্নতি হ'ব। আৰু শুভ লক্ষণ হিচাপে এটা কথাই ক'ব পাৰোঁ, আমাৰ যি নৱপ্ৰজন্ম, যুৱ প্ৰজন্মই খেতিপথাৰত নগ'লেও তেওঁলোকে কিন্তু এই শিল্পটোৰ লগত জড়িত হৈ আছে। তেওঁলোকে বাদ দিব বিচৰা নাই বা বাদ দিয়া নাই। ভৱিষ্যতে, সুদূৰ ভৱিষ্যতে আমাৰ অকল অসমেই নহয়, অসমৰ বাহিৰতো ইয়াৰ প্ৰচাৰ হোৱাটো, ইয়াৰ বহুল প্ৰয়োগ হোৱাটো আমি কামনা কৰোঁ। ইয়াৰ লগত সকলোৱে জড়িত হোৱাটো আমি বিচাৰিছোঁ, যাতে আমাৰ কৃষ্টি সংস্কৃতি, গামোচাৰ লগতে জাপিও সংলগ্ন হৈ যাতে ই এখন সুন্দৰভাৱে সকলোৰে সমাদৃত হয়, তাৰে কামনা কৰিছোঁ।